মিছা কৈতো লাভ নাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ন্যায় দিয়াৰ পক্ষত নাই সেইটো প্ৰেক্টিকেল কথা আৰু সেইকাৰণে তেওঁ চমক দেখুৱাবৰ কাৰণে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট তেওঁ যি দাখিল কৰোৱালে SITৰ জৰিয়তে সেই চাৰ্জশ্বিটখনত সঁচা সঁচিকৈ মাল নাই সেইকাৰণে আপোনালোকে নিশ্চয় দেখা পালে যে এতিয়া লাহে লাহে হত্যাকাৰীৰ পক্ষত কোৰ্টে ৰায়দান প্ৰদান কৰিছে মানে কোৰ্টত আচলতে যিবিলাক তেওঁলোকে তথ্য প্ৰমাণ যোগান ধৰিব লাগিছিলে আপোনালোকে নিশ্চয় মনত ৰাখিছে যে ঘটনাস্থলীত গৈ তেওঁলোকে আচলতে তদন্ত প্ৰক্ৰিয়াটো নচলালে তেওঁলোকে কাল্পনিক ভিত্তিত সঁচা সঁচিকৈ তদন্তটো কৰিলে কল্পনাৰ ভিত্তিত তদন্ত কৰিলে কোনো কাৰণতে জুবিনদাৰ হত্যাকাৰীক আমি ফাঁচি দিয়াব নোৱাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ গৰম গৰম ডাইলগ শুনি কোৰ্টে আচলতে ৰায়দান নিদিয়ে যে জুবিনদাক হত্যা কৰাসকল যে ফাঁচি হ'ব সেই ৰায়দান নাহে আৰু তেওঁলোকে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে SITৰ তৰফৰ পৰা যি ধৰণৰ আচলতে তদন্ত প্ৰক্ৰিয়া চলাব লাগিছিলে সেইটো কিয় নচলালে বাৰু নচলাৰ মেইন কথাটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে SITটো এইকাৰণে গঠন কৰিছে যে এই যে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ কিছুমান মানুহ আজি পবিত্ৰ মাৰ্ঘেৰিটা যিজন ব্যক্তিৰ উদ্যোগত আচলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হৈছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল বিং অৰ্গেনাইজ বাই দ্য হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰ সেই কথা লিখা হৈছে গতিকে সেই গোটেই তদন্ত প্ৰক্ৰিয়াত বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰালয় কোনো কাৰণতে আচলতে তদন্তৰ আওতাত নাহিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশ হত্যাকাৰীক আপোনাৰ ব্ৰাইট ফিউচাৰ থকা বুলি কৈ এৰি দিলে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক আৰু সেই য়ট পাৰ্টিত উপস্থিত থকা 11জন যি ব্যক্তি আছিলে যিবিলাক আচলতে আমি হত্যাকাৰীৰ লিষ্টতে দেখি আছোঁ আৰু তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাই উজ্জ্বল নক্ষত্ৰ বুলি এৰি দিলে সেইটো কেনেকুৱা ন্যায় প্ৰক্ৰিয়া তেওঁ চলাইছে আচলতে আপোনালোকে ভাবি চাওক সেই কথাটো কেনেকৈ হ'ব পাৰে আৰু অভিযোগো উঠিছিলে যে মুখ্যমন্ত্ৰী পৰিয়ালেও ফেশ্বন শ্ব' চলাই আছিলে সেই অভিযোগো এনেই অহা নাছিলে সেই বিষয়বিলাক তদন্তৰ আওতাত কেতিয়াও নাহিলে গতিকে এই তদন্ত প্ৰক্ৰিয়াটো আধৰুৱা হ'ল আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া এই হত্যাকাৰী কালপিত সিদ্ধাৰ্থ শৰ্মাৰ মানে SITয়ে যিটো জব্দ কৰিছিলে পানীৰ ফেক্টৰী সেই পানীৰ ফেক্টৰীও কোৰ্টে আচলতে খুলি দিবৰ কাৰণে ৰায়দান প্ৰদান কৰিছে আজি শ্যামকানু মহন্তৰ বেংক একাউণ্ট যি চিল কৰিছিলে SITয়ে হিমন্ত বিশ্ব শৰ্মাৰ মতে সেই SIT বোলে CBIতকৈ ওপৰত ভাল কাম কৰিব জুবিনদাৰ ন্যায় দিয়াৰ কাৰণে সেই SITয়ে বোলে CBIতকৈ ভাল কাম কৰিব কিন্তু আমি কি দেখিলোঁ যে সাধাৰণ আপোনাৰ বেংক একাউণ্ট কেনেকৈ চিল কৰা হয় সেই নিয়মটো BNS জানে দেখোন কেনেকৈ আমি জুবিন গাৰ্গক ন্যায় পাম সেই কথাটো আপোনালোকে বিবেচনা কৰক তেওঁ এতিয়া ওলোটা মাৰিছে যে কোৰ্টে বোলে ন্যায় দিয়ে তেওঁ ন্যায় নিদিয়ে প্ৰথমতে ক'লে আমি ডিচেম্বৰ 10 তাৰিখে জুবিন গাৰ্গক ন্যায় দিম সেই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু জুবিনদাক ন্যায় দিম বুলি কয় কেতিয়াবা ন্যায় দিয়া কামটো মোৰ নহয় বুলি কয় এতিয়া তেওঁ কি কৈছে কোৰ্টে ইলেকশ্যন নেখেলে ন্যায় দিয়া কথাটোক যেতিয়া আপোনালোকৰ সাংবাদিকে উত্থাপন কৰিলে যে জুবিন গাৰ্গৰ ন্যায়টো কেতিয়া হ'ব তেতিয়া তেওঁ কৈছে এইটো কোৰ্টৰ ওপৰতহে আছে এতিয়া সেইটোক লৈ আচলতে বিজেপিক ভোট দিয়া নিদিয়াটো কোৰ্ট আছে সেই কথাটো তেওঁ নিজে ফেচবুক লাইভত আহি কৈছিলে নাই যে জুবিন গাৰ্গৰ ন্যায় নিদিলে ভোটে দিব নালাগে কিয় ভোট দিব বুলি তেওঁ নিজক প্ৰশ্ন সুধিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ সঁচা সঁচিকৈ মাথাটো যদি গৰম হোৱা নাই আপোনাৰ মূৰে যদি কাম কৰা নাই এনেকৈ অসমৰ ৰাইজক বিপথে পৰিচালিত নকৰিব নাপায় জুবিনদাৰ নামত এনেকুৱা আচলতে মিছা কথাৰ আশ্ৰয় ল'ব নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে আপোনালোকে দেখিলে কেনেকুৱাকৈ তেওঁ কথা সলাইছে গতিকে এই মানুহজনৰ দিনত জুবিনদাৰ ন্যায় নহয় গতিকে এই বিজেপি চৰকাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহঁতক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত আমি আচলতে ডিচিশ্যনটো অহা 9 তাৰিখে 9 এপ্ৰিলত ল'ব লাগিব এই কথাটো অতি স্পষ্ট আৰে চাৰ্জশ্বিটত মাল নাই আপোনালোক কৈছোঁ সেইটো ক্লিন চিট হয় এই 12,000 পৃষ্ঠাৰ যিটো SITয়ে চাৰ্জশ্বিট দাখিল কৰিলে সেইটো ক্লিন চিট সেইটোত একো মাল মতং নাই বাস্তৱ কথা কৈছোঁ আপোনালোকক তাত তথ্য প্ৰমাণ লাগিব তেওঁলোকে কোৰ্টত তথ্য প্ৰমাণ দিয়া নাই তাত দিছে এলিগেশ্যন শুনি অভিযোগ শুনি কোৰ্টে আপোনাৰ কেতিয়াও ৰায়দান নিদিয়ে সেই ৰায়দান দিব সেই ৰায়দানটো হত্যাকাৰীৰ পক্ষত হ'ব আপোনালোকে চাব সেই কথা বহুত গণ্ডগোল আছে মানে যিসকল ব্যক্তিক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব লাগিছিলে প্ৰধানকৈ আছাম এছ'চিয়েশ্যনৰ 11জন মানুহক গ্ৰেপ্তাৰ নকৰিলে সেইটোৰ কাৰণে তেওঁলোক বাচি যাব আপোনালোকে সেই কথাটো চাব আৰু তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াটোৰ সময়ছোৱাত আমি কেতিয়াও কোনোদিনে আচলতে বিদেশ মন্ত্ৰালয় বা পবিত্ৰ মাৰ্ঘেৰিটা যি বিদেশ ৰাজ্যমন্ত্ৰী আছে তেওঁক আচলতে তদন্তৰ আওতালৈ নানিলে গতিকে এই আধৰুৱা তদন্তৰ কথা বতৰাৰে কোনো কাৰণতে জুবিনদাক ন্যায় দিব পৰা নাযায় সেইটো বাস্তৱ কথা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত জুবিনদাৰ সংঘাত আছিলে আদৰ্শগত সংঘাত আছিলে জুবিনদাৰ যিটো সময়ত আমাক হিন্দু মুছলমান নকৰিবি বুলি কৈছিলে সেই সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে হিন্দু মুছলমান সাম্প্ৰদায়িক ৰাজনীতি সেইবিলাক কৰি থাকিলে আপোনালোকে নিশ্চয় দেখিছে গতিকে সেইবিলাক সংঘাত আহিছিলে আমি দেখিছিলোঁ আৰু জুবিনদাক লৈ মুখ্যমন্ত্ৰী এতিয়াও আচলতে মিছাৰ আশ্ৰয় লৈ আছে যে গছ কাটিবলৈ জুবিনদাই অনুমতি দিয়া বুলিয়ে তেওঁ কয়
আপোনালোকৰ ক'ৰবাত সংবাদ মাধ্যমত আছে নেকি সেই বাইটটো? মুখ্যমন্ত্ৰীয়ে কৈছে গছ কাটিবলৈ বোলে জুবিন দাই মানে তেওঁ অনুমতি দিলে, জুবিন দাক বোলে তেওঁ বুজাই দিলে। এদিন ৰাতিপুৱা ফোন কৰি বুজাই দিলে যে দীঘলী পুখুৰীৰ পাৰত কিয় দলংখন লাগে, আৰু জুবিন দাই বোলে বুজি পালে, সেইকাৰণে বোলে গছ কাটিবলৈ দিলে। সেই বাইট বোলে আপোনালোকৰ লগত আছে নেকি? এই বাইট আপোনালোকৰ লগত সেই বাইট আছে নেকি? আৰু তেওঁ যিটো কথা কৈছে জুবিন দাই তাৰ উত্তৰ দি থৈছে। ৰাতিপুৱা বোলে মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ লগত কথা পাতিলে। আমি অসমবাসী ৰাইজে জানো জুবিন দাই নিজে কৈ থৈ গৈছে ৰাতিপুৱা মই শুই থাকোঁ, আৰু সেই সময়ছোৱাত জুবিন দাৰ লগত ফোন নাথাকেই। আৰু আমি প্ৰত্যাহ্বান জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিন দা আমাৰ হিয়াৰ আমঠু, আমাৰ অসমীয়া জাতিৰ সম্পদ। জুবিন দাৰ নাম লৈ আপুনি এনেকৈ কেতিয়াও মিছাৰ আশ্ৰয় নল'ব, আপোনাৰ পতন কিন্তু সমাগত। এনেকৈ আমাৰ হিয়াৰ আমঠু জুবিন দাক লৈ জুবিন দাৰ নাম ব্যৱহাৰ কৰি জুবিন দাই নোকোৱা কথা যদি আপুনি এনেকৈ কয়, তেনেহ'লে সঁচা সঁচিয়ে কৈছোঁ এই হিমন্ত বিশ্ব শৰ্মা মানুহটোৰ বেছি দিন নাই, তেওঁ সঁচা সঁচিকৈ পতন হ'ব তেওঁ। কাৰণ জুবিন দাক তেওঁ বাৰে বাৰে ইউজ কৰি আছে। জুবিন দাক ইউজ কৰি কোনো মানুহে ইয়াত টিকি থাকিব নোৱাৰে, সেই কথাটো স্পষ্ট। বহুতক মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক মানে আপোনালোকে নিশ্চয় দেখা পালে যে আমি যেতিয়া জুবিন দাৰ ন্যায় বিচাৰি আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ, আন্দোলন আৰম্ভ কৰাৰ লগে লগে আপোনালোকে নিশ্চয় দেখা পালে যে অজয় ফুকনক তেওঁ জেলত ভৰালে, তাৰপাছত ভিক্টৰ দাসক জেলত ভৰালে, বিকাশ অসমক জেলত ভৰালে। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপিছে, জুবিন দাৰ ন্যায় বিচাৰিলেও এতিয়া ৰাষ্ট্ৰদ্ৰোহ কৰা হয়। এনেকুৱা দিন আহিছে মুখ্যমন্ত্ৰীৰ দিনত যে জুবিন দাৰ ন্যায় লাগে বুলি যদি কয় আপুনি, তেতিয়াহ'লে আপোনাৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰে। গতিকে এই মানুহজন কাৰ পক্ষত কথাটো ওলাই পৰে যে তেওঁ হত্যাকাৰীৰ পক্ষত, আৰু হত্যাকাৰীৰ লিষ্টত তেওঁ নিজে আছেই। কাৰণ বিজেপি চৰকাৰ অনুষ্ঠান আছিলে দেই, পুনৰ মই ৰিপিট কৰিছোঁ, সেই যে আপোনাৰ ছিংগাপুৰৰ যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, সেই অনুষ্ঠানটো আছিলে বিজেপি চৰকাৰ, আৰু এই তদন্ত প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰ অহা নাই। গতিকে এই আধৰুৱা তদন্তৰ জৰিয়তে জুবিন দাই কেতিয়াও ন্যায় নাপায়, সেই কথাটো আজি স্পষ্ট হৈ উঠিছে। তোমার নিবিড় আকাশে উঠি ভাগি যায় মৌখুর, তোমার নিবিড় আকাশে সপোন রাতে অকল সরে, সপোন ৰাতি অকল সৰে। অন্য কথা নাই, জুবিন গাৰ্গ হৈছে আমাৰ হিয়াৰ আমঠু, এজন ইণ্টাৰনেশ্যনেল লেভেলৰ হৈ গৈছে এতিয়া বৰ্তমান প্ৰেক্ষাপটত অসমৰ হিয়াৰ আমঠু। আৰু সেই হিয়াৰ আমঠুজনক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁক সদায় স্মৰণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত আমিও আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজৰ প্ৰাক মুহূৰ্তত আমি তেওঁক স্মৰণ কৰিছোঁ। তেখেতৰ ৰুহৰ মগফিৰাত যাতে ৰুহৰ বেহেচ নচিব হয়, তাৰ কাৰণে আমি আজি ঈদগাহত আমাৰ ইমামসকলক আমি অনুগ্ৰহ কৰিছোঁ যে তেওঁৰ ৰুহৰ মগফিৰাত যাতে বৈকুণ্ঠত স্থান পায়, তাৰ কাৰণে আমি দোৱা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি হাতীকুপ ঈদগাহ ময়দানে এই এটা পদক্ষেপ লৈছোঁ। বিচাৰাধীন হৈ আছে, যেতিয়া বিচাৰাধীন হৈ আছে আৰু সকলোৰে সন্দেহৰ আঙুলি তেওঁলোকৰ ওপৰতে টুৱাই আছে, গতিকে আমিও সেই দিশেৰে ভাবিছোঁ যে তেওঁলোকৰ এটা ভুল পদক্ষেপৰ বাবে আজি আমাৰ এই প্ৰাণৰ শিল্পীজনে অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল। আমি তাৰে অন্তৰালত এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া, সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া বাধ্য হৈছোঁ। আজি পবিত্ৰ ঈদ উল ফিতৰৰ যি নামাজৰ ৰাইজ হাতীকুপ ৰাইজ একত্ৰিত হৈছে, আৰু ইয়াত আজি আমাৰ অসমৰ যিহেতু ভাৰতৰ যি আমাৰ জুবিন গাৰ্গ, তেওঁ অকাল মৃত্যু হ'ল, আৰু তাৰ কাৰণে আজি আমাৰ ইয়াত ঈদৰ নামাজত বহুত চবেই দুখ প্ৰকাশ কৰিছে। আৰু আমি আজি এই নামাজতে তেখেতৰ আত্মাৰ শান্তিৰ বাবে ইমাম চাহেবে আৰু সকলো ৰাইজে দোৱা কৰিব, দোৱাৰ এটা প্ৰস্তাৱ ৰখা হৈছে। আৰু আমি এইটোৱে কওঁ যে যিজনে তেওঁক হত্যা কৰিলে, যিকেইজনে হত্যা কৰিলে, তেখেতলোকক আল্লাহ পাকে উচিত বিচাৰ কৰক, আৰু তেওঁৰ পৰিয়ালে সেই বিচাৰ পাওক বুলি, আৰু অসমৰ ৰাইজে বিচাৰ পাওক বুলি আমি সেই উদ্দেশ্যে আজি নামাজৰ দোৱাত চামিল হ'ম। যিহেতু অসমৰ ৰাইজে, পৃথিৱীৰ ৰাইজে কৈছে তেওঁলোকে হত্যা কৰিলে ষড়যন্ত্ৰ কৰি, তেওঁলোক আমি ঘৃণাৰ, যিহেতু চেণ্ডেলৰ তলত চব ঘৃণাৰ পাত্ৰই থাকে, বেয়া জেগাত চেণ্ডেল পিন্ধিয়ে যায়। গতিকে আমি তেনেকুৱা এটা বেয়া ব্যক্তি ভৰিৰ ওপৰত, গাৰ ওপৰত আমি যোৱাটো
ভাল ভাবিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু মাত নামাতো। ধন্যবাদ। সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়, সুবিধাবাদী তহঁতবোৰ। মই আগতেও কৈছিলো, যি দলতে নাথাকো, য'তেই নাথাকো, নিজৰ স্থিতিটো নিজে ৰাখিব লাগে। আজি নিজৰ স্থিতি নথকা নেতাবিলাকৰ অৱস্থা দেখিছে নহয় কেনেকুৱা হৈছে। নিজক গঢ় দিব জানিব লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিলে বোলে পাব্লিচিটিৰ কাৰণে মাত পতা হয়। তহঁতে মাত মাতিব নালাগে। ফেচবুকত এইবিলাক কমেণ্ট, ফোন কৰি কৰি বহুতে কয়, কিয় বোলে এইবিলাক তহঁতে লম্ফ-জম্ফ কৰি থাক। এইবোৰ লম্ফ-জম্ফ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাতাটো লম্ফ-জম্ফ। গুৱাহাটীত কোনোবা বহিৰাগতই বা অন্যান্য তিনিচুকীয়াত কোনোবা বহিৰাগতই অসমীয়া ল'ৰা এটাক যেতিয়া বা অসমীয়া ছোৱালী এজনীক দৰমহা নিদি চুচুৰাই থাকে, অশ্লীল ব্যৱহাৰ কৰে, এটা আমাৰ অসমীয়া ল'ৰাক মাৰপিট কৰে, তেতিয়া যদি আমি আগুৱাই গৈ তাত লম্ফ-জম্ফ কৰোঁ, সেয়া কি লম্ফ-জম্ফ? সুবিধাবাদী আটাইতকৈ বেছি ৰাইজ। মই কৈছো, মই বৈকুণ্ঠ প্ৰিন্স পাঠকে কৈ আছে। সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়। ৰাজনীতিত গ'লে মানুহে সুবিধা ল'বই। সেইটো একদম সাংঘাতিক গোকাত সত্য কথা। ৰাজনীতি কৰে কিয়? আৰু বহুত মানুহেতো ভাল কাম কৰি আছে ৰাজনীতিত গৈও। বেয়া কাম কৰিছে নেকি? মই মোৰ নিজৰ চকুৰ আগত দেখা এই মানৱ ডেকাৰ কথাই কৈছো। মোৰ লখিমপুৰখন চাই মোৰ ভাল লাগে। সি কি দলত আছে, কি কৰিছে, কি খাইছে। মই দিনে নিশাই সেইটো সময়ত মই বিজেপিত আছিলো। দিনে নিশাই মানৱদাৰ লগত মই ৰাতিপুৱা 3টা বজাত শুওঁ, 7টা বজাত উঠি মিটিং কৰিবলৈ যাওঁ। মই গৈছো নেকি মানৱ ডেকাৰ পৰা সুবিধা বিচাৰিবলৈ? কিন্তু মই প্ৰাউড কৰো যে মই ঘূৰা এজন বিধায়কে ইমান ভাল ভাল কাম কৰিলে। এতিয়া অন্য এটা প্ৰসংগলৈ আহিছো। এইডাল সিদিনা কিনি ফেচবুকত ভিডিঅ' এটা দিলো। জুবিন দাক স্মৰণ কৰি এটা বস্তু পিন্ধিলো। আগতেও পিন্ধো, এতিয়া বুলি নহয়, আগৰ পৰা। আপোনালোকে মোৰ ভিডিঅ' যদি চাই আপোনালোকে দেখিব যে মই টি চাৰ্ট দাদাক আনি পেলাই দিওঁ, বা দাদাই পিন্ধা কিবা টি চাৰ্ট অলপ কপি মাৰি ক'ৰবাত পাই নেকি মাথা মাৰি থাকোঁ। মাজতে জোতা দুপাত পিন্ধিছিলোঁ। ভাল পাওঁ। কোনোবাই কৈ আছে আপুনি সেইডাল পিন্ধিলে জুবিন গাৰ্গ হ'ব নাই। আৰে মূৰ্খ নেকি তহঁত? এইডাল পিন্ধিলে জুবিন গাৰ্গ হয় নেকি? জুবিন গাৰ্গক স্মৰণ কৰি ভাষা, শব্দ, অসমীয়া শব্দৰ অৰ্থ, অবিধানিক অৰ্থ বুজিয়ে নাপাওঁ তহঁতবিলাকে। তহঁতক অকল লেতেৰা ভাষা লাগে, অশ্লীল কথা ক'বৰ কাৰণে সুবিধা লাগে। সি সামাজিক ব্যক্তিয়ে হওক, সি অভিনেতাই হওক, সি শিল্পীয়ে হওক, সি ৰাজনৈতিক ব্যক্তিয়ে হওক, কমেণ্টত মুঠতে যিমান পাৰি লেতেৰাকে বৰ্ণনা দিব লাগে। লেতেৰা ভাষা নিলিখিলে কিছুমান ল'ৰা ছোৱালীৰ টোপনি নাহে, কিছুমান সমাজৰ মানুহৰ টোপনি নাহে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মাত মতা, ক'ৰবাত কিবা এটা সমস্যা হ'লে দৌৰ মাৰি যোৱা, আমি মাত মাতো। আমাৰ ইয়াৰ কাৰণে কিমান অসুবিধা হয় আপোনালোকৰ কিছুমানৰ কথা কৈছো, বুৰ্বক কিছুমানে বুজি নাপাব। এগৰাকী মাইকী মানুহ বিউটিচিয়ান, ইয়ালৈকে আধা এনেকৈ হিলি আধা বুকু অংশ উলিয়াই লৈ পেলাই ভিডিঅ' বনাই দি থাকে। তাই লিখিছে মই হেনো বোলে কিবা মহিলা সুৰক্ষা সমিতি। ননচেন্স। মানুহজনীৰ নামটো এতিয়া মই ইয়াত চাব পৰা নাই, মই ক'লো এতিয়া ননচেন্স বুলি ক'লো। তহঁতৰ দৰে একাংশ মহিলাৰ বাবে তই গম নাপাবি, যিবিলাক মহিলাই ঘৰত কষ্টত জীৱন কটাই আছে নহয়, সেইবিলাক মহিলাৰ দুখ দুৰ্গতিৰ কথা তহঁতে বুজি নাপাবি। তহঁতে কেতিয়াও বুজি নাপাবি। যাৰ দুটা ল'ৰা ছোৱালী থকা অৱস্থাত সৰু সৰু গিয়েকে এৰি থৈ বেলেগ এজনী বিয়া পাতি গৈছে, তেওঁলোকৰ হৈ মাত মতাটো যদি মোৰ ভুল হৈছে, তোৰ নিচিনা বাকীখিনি লগাই ল'বি। তেনেকুৱা ব্যক্তিৰ পৰা সমাজত একো উন্নতি কৰিব নোৱাৰি। কি হ'ল? মহিলাৰ হৈ মাত মতাৰ কাৰণে তোৰ প্ৰব্লেম। এটাই লিখিছে এছ চুলতানা, অতিভক্তি চোৰৰ লক্ষণ। মাৰ মূৰটো লিখিছ। বহুতে বিচাৰিছে এইডাল ডিঙিত লগালে নহ'ব, ন্যায় লাগিব। এইবিলাক হৈছে কমেণ্ট। তহঁতক বাপেৰ মাৰবিলাকে কি খাই জন্ম দিছে মানে মই এইটো বুজি পোৱা নাই। ন' ডাউট মই এনেকৈ ক'ব নালাগে, কিন্তু আজি উপায় নাই কৈছোঁ।
জুবিন দাক ছ'চিয়েল মিডিয়াত নহয় দি মনেৰে ৰাখনা হোগা ফটো আমি এইবিলাক হা ক'ত পায় বহুতে পিন্ধিলে নহ'ব দাদাৰ নিচিনা হ'ব লাগিব পাৰবিনা হেৰি তহঁতে ন্যায় দিবি হে তহঁতে ন্যায় দিবি তহঁতে ন্যায় দিবি বেছি সংখ্যকে ভালকে দিছে এইবিলাকৰ কথা কৈছো তহঁতে ন্যায় দিবি তই এডাল ৰক্তিম বৰা বুলি তই এডাল লৈ মৰি যা কাম নাই কেলা খালি এই আল্টু ফাল্টু ভিডিঅ' ৰক্তিম বৰা তয়ো এটা বাকীখিনি লগাই ল'বি হা তহঁতৰ এই মাইকী মানুহজনী নাপালো নামটো কিবা বিউটিচিয়ান এজনী চকুকেইটা মেকুৰী চকুটো গীটাৰ নিচিনা দেহৰ আধা অংশ উলিয়াই ভিডিঅ' দিয়ে এইডাল তেওঁক পিন্ধিলেহে ভাল লাগিছিলে তহঁতৰ মাথাবিলাকত আচলতে এনে কি আছে তাৰমানে মই এই বস্তুটো বুজি নাপাওঁ কিমান বিষয়ত আমি মাতো এতিয়া আমাৰ আকাশবীৰ শইকীয়াক এতিয়া উলিয়াই দিলে কিবা বিজেপিত যাব কিবা যাব আমাৰ সংগঠনৰ আমি প্ৰথমৰ পৰা মাতি আছো ঠিক আছে অ'কে ডান আমি সুবিধাবাদী হ'ম লাভ নাই মই বহুত চালো মই এটা সময়ত বিজেপি কৰিছিলো বিজেপিত থাকোঁতেও কিন্তু মই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিলো নদী বান্ধৰ প্ৰতিবাদ কৰিছিলো অসমীয়া ল'ৰাক কোনোবাই যদি ক'ৰবাত আঘাত কৰিছে বা অসমীয়া ল'ৰা ছোৱালীক যদি ক'ৰবাত দৰমহা নিদিয়াকৈ থৈছে তাত আঘাত কৰিছে মই হিমন্ত বিশ্ব শৰ্মাক চেলুট জনাওঁ এই ভালেই কৰিছে নিজৰ মতে কাম কৰে কাকো খাতিৰে নকৰে নিজৰ সেইখিনি কোৱালিটি আছে কৰি আছে বছ হৈ গ'ল এতিয়া মই সুবিধাবাদী আচৰণ কৰোঁ আজি বহুতে ফেচবুকত লিখি আছে যে বিজেপি কংগ্ৰেছৰ কথা বিজেপিৰ সাংঘাতিক ধৰণৰ এটা ছাকচেছ হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত লৈ আনিছে এইটোতো ছাকচেছ তেওঁলোকৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে বিচাৰে এনেকুৱা এটা কাম কৰোঁ হা তহঁতে উঠিলেও কাটিম বহিলেও কাটিম এনেকে নচলে কৰ না ভাই সিদিনা এটাই ফোন কৰিছে ফোন কৰি কৈছে তই তোৰ ভিডিঅ'টো বুজি নাপালো এইটো কি পাব্লিচিটিৰ কাৰণে কি নেই তই যিখিনি কথা কলি ড্ৰাইভাৰ এটা আগৰ দাদাৰ মই প্ৰথমতে বুজি পোৱা নাই পিছতে গম পাইছো যে সি মোক কিটিকিং কৰি ফোন কৰিছে তাৰ মাথা আৰু মোৰ মাথাটো বহুত পাৰ্থক্য আছে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বাবে লাগিলেও দিগদাৰ নালাগিলেও দিগদাৰ সমাজৰ ইমানেই অসুবিধা কিবা এটা পিন্ধিলে দিগদাৰ হে কিমান মানে কিবা এটা কৰিলে দিগদাৰ কিবা এটা ক'লে দিগদাৰ আমাৰ মানুহখিনিয়ে কিন্তু মই ভিক্টৰহঁতক এই বিকাশ অসমহঁতক আগতে কোৱা নাছিলোঁ জানো যে বিপদত কোনো নাহে আমি আছোঁ দাদা মইতো কেতিয়াও মানুহ আছে বুলি নাভাবোঁ কিন্তু মোৰ যিকেইজন ৰাজনীতিক চিনাকি মানুহ আছে মই গেৰাণ্টি দি কৈছোঁ তেওঁলোকে মোক বহুত সহায় কৰে মোক আপোনালোকতকৈ বহুত সহায় কৰে আপোনালোকে কি কৰিব পাৰে মাত্ৰ কমেণ্ট দিয়ে ভালকৈ ঘেণ্টা এইবিলাক কমেণ্ট যিমান বেয়াকৈ কমেণ্ট দিছে ৰাজনীতিবিদৰ তলত চব জিকি গুচি আহিব চব জিকিব মই এইটোৱে ক'লোঁ অকল আপোনালোকৰ নিচিনা কাৰণে আপোনালোক বিকি যায় মই বিকি যোৱা এটা ভোটত মানে হেৰি নহয় এইটো কি কয় মানে মোৰ এটা ভোটত বিকি যোৱা ভোটত কোনো ৰাজনৈতিক পাৰ্টি যোৱাই নহয় মই এতিয়া হেৰিত মানৱ ডেকাক সমৰ্থন কৰিছোঁ এতিয়া নাও বৈচাত মই জয়প্ৰকাশ দাসক সমৰ্থন কৰিছোঁ কাৰণ মই দেখি আছোঁ নে ইমান দিন লাগি আছে ইমান কাম কৰি আছে নন ষ্টপ ৰাইজৰ লগত থাকে চ' মই তেওঁকে সমৰ্থন কৰিম বিপুৰীয়ালৈ আহিলে মই অভিয়াছলি ভূপেন বৰাক ইমান এজন ডাঙৰ ৰাজনীতিবিদ ইমান কথা জানে তেওঁ এটা জীৱনৰ পৰিক্ৰমা আছে ব্যক্তিগতভাৱে মই তেওঁক জানো তেওঁকে কৰিম কি হ'ল মানে কৰিমেই গোৱালপাৰা পূবত মোৰ দাদা উঠিছে ৰহিম দা অসমীয়া এজনেই চাগে এনেকুৱা অসমীয়া আছে যাক অসমীয়া মানুহে বেছি ছাপোৰ্ট কৰে মই তেওঁকে ছাপোৰ্ট কৰিম আঞ্চলিকতাবাদী দলৰ পৰা উঠিছে যি হওক নহওক মই তেওঁকে ছাপোৰ্ট কৰিম তেওঁৰ হৈয়ে কম যামো মই কাৰ দম আছে ৰখাবলৈ আহিবি তহঁতৰ দৰে মানুহৰ লগত থাকি সমাজ গঢ়িব পাৰি হে কমেণ্টত তহঁতে বেয়াকৈ নোকোৱালৈকে তহঁতৰ গা কেতিয়াও শান্তি নালাগে এডাল দাম দৰত মানুহ নাযায় এডাল মই ল'ৰাটোৱে সুধিছে কিমান দাম বুলি দুটা সেইকাৰণে মই লিখি দিছোঁ যে ইমানটো লয় শ্যামসুন্দৰৰ পৰাই গুৱাহাটীৰ এডাল এনেই এই বস্তুটো
অৰ্ডাৰ কৰি পেলাই মই আনিছোঁ, মোৰ পিন্ধিব মন গৈছে, এইটো পইচা দি মই বেলেগ কিবাও পালোহেঁতেন। বৰ মুখখনলৈ চালে বেয়া লাগে কাৰণে প্ৰতিবাদ কৰিব ওলাই আহিছোঁ। প্ৰতিবাদ কৰিলে পাব্লিচিটি, নকৰিলে ক'ব তহঁত সুবিধাবাদী। হোৱাট ইজ দিছ মানে? কৰি থাক তহঁতে, কি কৰ, আমি সুবিধাবাদী হওঁ। যিটো কথা ক'লে আচলতে আজি আমাৰ অসমীয়াৰ বাবে এটা দুৰ্ভাগ্যজনক এটা কথা। ঠিক আছে, জুবিন গাৰ্গক লৈ ৰাজনীতি হ'ব নালাগে, কিন্তু কিছুমান ক্ষেত্ৰত ৰাজনীতি নহয়। আমি কি ৰাজনীতি কৰা দলবিলাকে কি জুবিন গাৰ্গক ভাল পাব নোৱাৰো নেকি? আমাৰ কি আপোন হ'ব নোৱাৰে নেকি জুবিন গাৰ্গ? আজি জয়ন্ত গোস্বামী ডাঙৰীয়াই যিটো কথা কৈছে, আজি চাওক, এটা জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নীয়ে তেওঁৰ সমাধিত গৈ পেলাই ত্ৰিপাল টনিবলগীয়া এটা পৰিস্থিতি। চৰকাৰখন আছে, চাওক, চৰকাৰখন আছে, চৰকাৰখন থকা অৱস্থাত আজি জুবিন ক্ষেত্ৰৰ যি পয়া লগা পৰিস্থিতি আজি ৰাইজে চাই আছে। আজি ৰাইজে সকলোৱে কৈছে যে আমি এটকাকে দি হলেও জুবিন ক্ষেত্ৰখন বনাম, কিন্তু কাৰ দায়িত্ব? চৰকাৰখনে কি কৰি আছে? আজি জুবিন ক্ষেত্ৰত আজি যদি বেলেগ দলবিলাকে মাত মাতে, তেওঁলোকে কয় যে ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গক লৈ ৰাজনীতি কোনো নকৰে, কিন্তু জুবিন গাৰ্গক লৈ পেলাই ৰাজনৈতিক দলবিলাকৰ আৱেগ আছে, জুবিন গাৰ্গক লৈ পেলাই ৰাজনৈতিক দলবিলাকৰ দায়িত্ব আছে। আজি চৰকাৰখন থকা অৱস্থাত কিয় আজি গৰিমা গাৰ্গ ডাঙৰীয়ানে তাত গৈ পেলাই ত্ৰিপাল টনিবলগীয়া পৰিস্থিতি? অনিতা দেৱী ৰ'ব, এক মিনিট মই পৰীক্ষা ল'ম। হয়, অনিতা দেৱী জুবিন গাৰ্গৰ প্ৰসংগত সেই মন্তব্য কৰিলে। চৰকাৰখনে জুবিন গাৰ্গৰ সমাধিটো যি ধৰণে বনাই দিব লাগিছিল, নিৰ্মাণ কৰিব লাগিছিল, সেই ঘোষণা কৰি তেওঁলোকে বনাই পেলাই শেষ কৰি পেলাই, কিন্তু আজি 6 মাহ হৈ গ'ল জুবিন গাৰ্গ ডাঙৰীয়া জুবিন ক্ষেত্ৰতো তেওঁলোকে এটা শিলো নেপেলালে। কি ধৰণৰ পন্থা? কি তেওঁলোকৰ ৰহস্যটো? দুটা কথা ৰহস্যটো লাগে। কি ৰহস্য? কি কাৰণত তেওঁলোকে জুবিন প্ৰধানমন্ত্ৰী আহিল, গৃহমন্ত্ৰী আহিল, কোনোৱে এটা ধূপ জ্বলাবলৈ জুবিন ক্ষেত্ৰলৈ নগ'ল? কি কাৰণত নগ'ল? হয়, আপুনি দুটা কথা কৈছে। ফ্লাইঅভাৰ এবছৰ শেষ কৰে, কিন্তু জুবিন ক্ষেত্ৰ শেষ কৰিব পৰা নাই। বৰঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান, ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ গ'ল। বহিৰাগতক আমি ঘৰৰ ভিতৰত পীৰা পাৰি দিয়াৰ অৱস্থাৰ সৃষ্টি হ'ল। আমি তেখেতলোকক বুকুত সাৱটি, ডিঙিত অসমীয়াৰ গামোচা পিন্ধাই, অসমীয়া ধ্ৰুপদী ভাষাটো মুখত নুফুটা এজন ব্যক্তিক আমি জননেতা পাতিবলৈ ওলাইছোঁ। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ইমান আমাৰ যে একেবাৰে যে অস্তিত্ব যে সংকটত পেলাব বিচাৰিছে কথাটো। সিংঘালৰ আগমন, বৰ্তমান গুপ্তাৰ আগমন, আৰু কিছুদিনৰ পাছত কি আগমন ঘটিব সেয়া আপোনালোকে চাবলৈ ৰখি থাকক। দল সংগঠন কেইটাৰ দুদিনমানৰ আগতে দেখিবলৈ পাইছিলোঁ বিহাৰী খেদাওক, বিহাৰী ভাগক, অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ 100% সংৰক্ষণ হ'ব লাগিব। কিন্তু বৰ্তমান সময়ত কি? আগন্তুক বিধানসভা নিৰ্বাচনত এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অশোক সিংঘালৰ সেই ফপৰা কথাবোৰতো আপোনালোকৰ মনত আছে, কেনেকৈ অসমীয়াৰ ওপৰত কেনেকৈ ফপৰা দম্ভ মৰা কথা কয়, সেয়াটো মনত আছে। কিন্তু এইখিনি সময়তো আৰু এজন নতুনকৈ ওলাইছে, বিজয় কুমাৰ গুপ্তা নামৰ এজন ওলাইছে, মধ্য গুৱাহাটীৰ পৰা খেলিব। সেই ব্যক্তিজনক লৈ কোনো এই বৰ্তমান সময়ত সকলো নিমাত কিয়? আমি বুকুত সাৱটিম, তেখেতলোকক আমি বুকুত আদৰি ল'ম, বুকুত সাৱটি ল'ম, সেই পবিত্ৰ সদনলৈ আমি পঠাম, আমি অসমীয়াই পঠাম। কাইলৈ অসমীয়াক শাসন কৰিব, অসমীয়াক লৈ বহিৰাগতই মানে অৰ্ডাৰ দিব যে আপোনালোকে এইটো কৰিব নোৱাৰিব, আপোনালোকে এইটো কৰিব পাৰিব, তেনেকুৱা ধৰণৰ ভাষাৰে কৈ আমাক অৰ্ডাৰ দিব, আৰু আমি শুনিম। বৰ্তমান সময়ত আমি হাততালি মাৰিছোঁ, তেখেতলোকৰ নমিনেশ্যন দিবলৈ যোৱা সময়ত লানি পাতিছোঁ। ইয়াতকৈ লজ্জাৰ বিষয় একো হ'ব নোৱাৰে অসমীয়া জাতিটোৰ বাবে। এজন খিলঞ্জীয়া ভূমিপুত্ৰৰ অভাৱ হ'লনে সেই মধ্য গুৱাহাটীত? ইমান যোগ্যতাহীন ব্যক্তি আছেনে সেই মধ্য গুৱাহাটীত? উজনিত একত্ৰিত বিৰোধীৰ ৰণদুন্দুবি। একেদিনাই ঢোলে ডগৰে মনোনয়ন দাখিল কৰিলে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো। মনোনয়ন পত্ৰ দাখিল কৰিয়েই শিৱসাগৰৰ জনতাই ৰায় দিলেই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে।
ইফালে এইবাৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ হুংকাৰ দিলে APCCৰ সভাপতি গৌৰৱ গগৈ। যুঁজ এখন সঁচাকৈয়ে হ'ব। যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। একত্ৰিত বিৰোধীয়ে ৰণদুন্দুভি বজালে উজনি অসম। একেলগে যুদ্ধত নামিল গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈ। উতলি মুতলি শিৱসাগৰ মনোনয়ন দাখিলৰ বাবে আহিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। হাজাৰ হাজাৰ ৰাইজ আহিছে অখিল গগৈৰ লগত। অখিল গগৈ জিকিবনে? এইবাৰ আমি অখিল গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়লাভ কৰাম। শিৱসাগৰৰ পৰা বিপুল ভোটত আমি অখিল গগৈ ডাঙৰীয়াক জয়লাভ কৰাম। ৰাইজৰ দল জিন্দাবাদ। মনোনয়ন দাখিলৰ বাবে আহিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু ডিমৌৰ কংগ্ৰেছ প্ৰাৰ্থী অজয় গগৈ। বিজেপি শূন্য হ'ব শিৱসাগৰ। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱাৰ অংশ এয়া। সতীৰ্থৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰি APCCৰ সভাপতি গৌৰৱ গগৈৰ আত্মবিশ্বাস। বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম। তাৰ বাবে আমি সকলোৱে একগোট হৈছো। মই ভাবো শিৱসাগৰ জিলাৰ ভিতৰত আমি এটা শক্তিশালী ফলাফল পাম আৰু শিৱসাগৰ জিলাৰ ভিতৰত 3টা আসন বিৰোধী দল জিকিবলৈ সক্ষম হ'ব। নাজিৰাত কংগ্ৰেছ দল জিকিব, ডিমত কংগ্ৰেছ দল জিকিব, শিৱসাগৰত ৰাইজৰ দল জিকিব, বিজেপি শিৱসাগৰত শূন্য হ'ব। শুকুৰবাৰে কাৰ্যত হালধীয়া হৈ পৰিল শিৱসাগৰ নগৰ। হাজাৰ হাজাৰ ৰাইজৰ দলৰ কৰ্মী ওলাই আহিল এইদৰে। বিভিন্ন গীত আৰু শ্লোগানৰ সমাহাৰ। বাজি উঠিল বিহু। মাজে মাজে বিৰোধী ঐক্য জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ ধ্বনি। শিৱসাগৰৰ জনতাই ৰায় আজিয়েই দিলে বুলি আশাবাদী অখিল গগৈ। মানে ৰাইজৰ আজি যিটো সমৰ্থন, এইটোৰ পৰা এনেকুৱা লাগিছে যে শিৱসাগৰৰ হাৰ্দিক ৰাইজৰ দলৰ পক্ষত আহি গ'ল। আমি কাকো গাড়ী দিয়া নাই, কাকো আমি মাতি অনা নাই। স্বতঃস্ফূৰ্তভাৱে মানুহ আহিছে। ৰাইজে কৈছে যে এইবাৰ ৰাইজৰ দলক জিকাব লাগিব, বিজেপিৰ ভয়ৰ পৰা অসমৰ মানুহক মুক্ত কৰিব লাগিব। আৰু সেইকাৰণে যোৱাবাৰ মই এজন বিধায়কে বিধানসভা কঁপাই আছিলো, এইবাৰ অতি কমেও 10জন বিধায়কে বিধানসভা আমি কঁপাবলৈ যাম। শিৱসাগৰ নগৰ এইদৰে হালধীয়া হোৱাৰ সময়তেই নীলাময় হৈ পৰিছিল ডিব্ৰুগড় চহৰ। কংগ্ৰেছ আৰু দলীয় প্ৰাৰ্থীসহ হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিলৰ বাবে ওলাই আহিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ গগৈ। দলটোৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মৈনাক পাত্ৰ আৰু দুলীয়াজানৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈও আছে লগত। যুঁজ এখন ইয়াতো হ'ব। যিহেতু লুৰিণজ্যোতি গগৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব অসম জাতীয় পৰিষদৰ হৈ, অৰ্থাৎ মিত্ৰজোঁটৰ প্ৰাৰ্থী হয় তেখেতে যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু এক বিশাল শোভাযাত্ৰা লৈ তেওঁলোকৰ AJP আৰু কংগ্ৰেছৰ সমৰ্থকসকলে বিশাল শোভাযাত্ৰা লৈ তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ তেখেতে আগবাঢ়িছে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিয়েই খোৱাংবাসীৰ আশীৰ্বাদ বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে। খোৱাঙৰ জনতাক মই শতকোটি প্ৰণিপাত জনাইছোঁ আৰু খোৱাংবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ, আশীষ নিৰ্মালী বিচাৰিছোঁ, যাতে খোৱাঙৰ জনগণৰ দীঘলীয়া যিটো তেওঁলোকৰ সমস্যাৰে জৰ্জৰিত যিটো পৰিৱেশ, দীৰ্ঘদিনীয়া তেওঁলোকৰ মানে এক শোষণ, নিষ্পেষণ বা উন্নয়নহীনতাৰ এক যি ছবি আছে, সেই পৰিৱেশ নাইকিয়া কৰিবৰ কাৰণে, খোৱাংবাসীৰ কণ্ঠ হ'বৰ কাৰণে আৰু যিবোৰ মৌলিক সমস্যা আছে, যিবোৰ সমস্যাৰে দীৰ্ঘদিন খোৱাংবাসী ৰাইজ ভাৰাক্ৰান্ত হৈ আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদত মই নিশ্চিতভাৱে বিধানসভাৰ মজিয়াত খোৱাংবাসীৰ জনগণৰ কণ্ঠ হোৱাই নহয়,
অসমবাসীৰো কণ্ঠ হ'বলৈ মোৰ ফালৰ পৰা সৰ্বোচ্চ প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব। খোৱাঙৰ লগতে অসমৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাৰ মজিয়াত উত্থাপন কৰিবৰ বাবে জনতাৰ আশীৰ্বাদ বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে। জনগণৰ মাটি ভেটি লৈ যি বহুজাতিক বনিয়া পুঁজিপতি গোষ্ঠীক তেওঁলোকে অৰ্পণ কৰিছে, এইবোৰ আমাৰ ভাষাৰ সংকট, আমাৰ ৰাজনৈতিক সংকট, 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়াৰ তেওঁলোকৰ যিটো কুটিল ষড়যন্ত্ৰ, তাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰা, 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰা, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰা, অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কোৱা সিদ্ধান্ত তেওঁলোকে কাৰ্যকৰী নকৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, তাৰ লগে লগে আমি দেখিছোঁ যে আমাৰ যিবোৰ থলুৱা উদ্যোগ প্ৰতিষ্ঠান আছে এইবোৰ তিলকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। 2,16,000 কোটি টকা ঋণৰ বোজা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180% পৰা 270%লৈকে, এই সকলো কথা এইবাৰ নিৰ্বাচনত ইছ্যু হ'ব। ঐক্যবদ্ধ হোৱাৰ পিছতেই উৎসাহ বাঢ়িছে বিৰোধী শিবিৰত। চৰকাৰ বিৰোধীৰ হ'বই বুলি আশাবাদী দুলীয়াজানৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ। এইবাৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু দুলীয়াজানৰ ৰাইজ, এইবাৰ যুদ্ধখন তীব্ৰতৰ হ'ব আৰু তিনি গগৈ নেতৃত্বত অসমত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। মিত্ৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মনোনয়ন দাখিল পৰ্বতো উপস্থিত থাকে গৌৰৱ গগৈ। মিত্ৰ শক্তিৰ জয় নিশ্চিত বুলি ক'লে গৌৰৱ গগৈ। এটা মই কল্পনা কৰি আছিলোঁ আজিৰ পৰা 5 বছৰ আগত যে যদি অসম জাতীয় পৰিষদ দল, কংগ্ৰেছ দল, ৰাইজৰ দল, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া আমি সকলোৱে মিলিজুলি যদি একত্ৰিত হ'লেহেঁতেন, তেতিয়া নিশ্চয় অসমৰ ভিতৰত আমি ধুমুহা সৃষ্টি কৰিবলৈ এটা সুবিধা পালেহেঁতেন। যিয়ে নহওক 5 বছৰ পলম হ'ল, কিন্তু এইবাৰ ফাইনেলি শেষত গৈ আমাৰ মিত্ৰতা সম্পূৰ্ণ হ'ল। মই আশাবাদী যে আগন্তুক দিনত অসমৰ জনসাধাৰণে আমাক সকলোকে মৰম কৰিব, আশীৰ্বাদ প্ৰদান কৰিব, সুপৰামৰ্শ দিব আৰু আমি সকলোৱে মিলিজুলি এখন নতুন বৰ অসমৰ গঢ় দিবলৈ এটা সংকল্প লৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈছোঁ। মুঠতে যুঁজ এখন হ'ব। জনতাৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেই কয় ঐক্যবদ্ধ বিৰোধীয়ে এঘৰি যুঁজিব। মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন দি থাকে। বিজেপিৰ টিকেট লোৱা মানুহ নহয়, কংগ্ৰেছী সপাক নি কিনে টিকেট দি আছে। আমাৰ কংগ্ৰেছী মানুহ বিজেপিত আছে। পবিত্ৰ মাঘেৰিটা ডাঙৰীয়া, তেওঁৰ নামটোহে পবিত্ৰ, আচলতে তেওঁ কামবিলাক অপবিত্ৰ কৰে, তেওঁৰ নামটো অপবিত্ৰ ৰাখিব লাগে। এতিয়া IT সিন্ডিকেট চলি আছে, IT সেলৰ সিন্ডিকেট চলি আছে বিজেপি, মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সেই আদৰ্শ নেকি? 501 নম্বৰ কোঠা, 10,000 ফেক একাউণ্ট, তাকো কম বয়সীয়া ল'ৰা ছোৱালী হতুৱা অশ্লীল মন্তব্য কৰিবলৈ লগায়। আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যে 501 নম্বৰ কোঠাটো যে অশ্লীল মন্তব্য কৰিবৰ কাৰণে 13,000 টকা দৰমহা দি ৰাখিছে, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক কিয় লৈ নানে? আমাৰ যুৱ সমাজ ভৱিষ্যত কিয় ধ্বংস কৰিছে? যে ফেক একাউণ্ট খুলি পেলাই এনেদৰে মানুহক মানসিকভাৱে টৰ্চাৰ কৰা, তেওঁলোকে এনেকে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নেকি? চব কালি সংবাদ মাধ্যমত আমি দেখিবলৈ পালো বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাস ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত কৈছে, সকলো কথা ওলাই পৰিছে, এতিয়া IT সিন্ডিকেট চলি আছে, IT সেলৰ সিন্ডিকেট চলি আছে বিজেপিৰ ৰাজপ্ৰসাদটো বাজপেয়ী ভৱন বুলি কয়, সেয়া বাজপেয়ী মানে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সেই আদৰ্শ নেকি?
501 নম্বৰ কোঠা 10,000 ফেক একাউণ্ট তাকো কম বয়সীয়া ল'ৰা ছোৱালী হতুৱা অশ্লীল মন্তব্য কৰিবলৈ লগায় বিৰোধী পক্ষৰ আপোনাৰ মহিলাই নহয় সাধাৰণ জনতাৰ ওপৰতো তেওঁলোকে কমেণ্ট কৰে চৰকাৰ বিৰুদ্ধে যেতিয়া আঙুলিয়াই দিয়ে তেতিয়া অশ্লীল কমেণ্ট কৰে লগতে ফটোবিলাক কি কৰে মাৰ্চ কৰি পেলাই এআই জৰিয়তে মানে ফটোবিলাক তেওঁলোকে কি কৰে অশ্লীল টাইপত বনাই সমাজত এৰি দিয়ে সমাজখনে বিজেপি চৰকাৰখনে বিজেপি দলটোৱে কলুষিত কৰিছে এইটো দল আই মাতৃৰ কথা কয় এইটো দলে মহিলা সন্মান কৰিব নজনা দল সাধাৰণ জনতাক সন্মান কৰিব নজনা দল হয় আজি আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যে 501 নম্বৰ কোঠাটোত যে অশ্লীল মন্তব্য কৰিবৰ কাৰণে 13,000 টকা দৰমহা দি ৰাখিছে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক কিয় লৈ নানে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীখিনিক লৈ আনি পেলাই এনেকৈ অশ্লীল মন্তব্য দিবলৈ লগক আমাৰ যুৱ সমাজ ভৱিষ্যত কিয় ধ্বংস কৰিছে তেওঁলোকে এনেকৈ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব নেকি সনাতনী ধৰ্মত লিখা আছে নেকি যে ফেক একাউণ্ট খুলি পেলাই এনেদৰে মানুহক মানসিকভাৱে টৰ্চাৰ কৰা আমাৰ মহিলা সভানেত্ৰী মীৰা বাইদেউকে আদি কৰি আমাৰ স্প'ক্স পাৰ্চন সাধাৰণ জনতা সকলোকে এওঁলোকে এৰা নাই এওঁলোকৰ উদ্দেশ্য কি চৰকাৰ বিৰুদ্ধে মাত মাতিলে সেই মানুহৰ মুখ বন্ধ কৰা কালি জয়ন্ত দাস ডাঙৰীয়াই কোৱা নাই জানো তেওঁৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই তেওঁৰ নামটোহে পবিত্ৰ আচলতে তেওঁ কামবিলাক অপবিত্ৰ কৰে তেওঁৰ নামটো অপবিত্ৰ ৰাখিব লাগে এতিয়া আজি এইখিনি মন্তব্য দি আছো চাব অলপ দেৰি পিছত এই ভাইটি চেলৰ গোটেই কমেণ্ট আহিব আৰু ফেক একাউণ্ট লগতে ফেক একাউণ্টবিলাকত কি কৰে জানে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো লগাব আৰু এতিয়া তেওঁলোকে এই আইটি চেলে বিজেপি আইটি চেলে আৰু এটা কাম কৰিছে ৰাইজক জ্ঞাতাৰ্থ জনাইছো কংগ্ৰেছৰ আমাৰ নেতা নেত্ৰীৰ ফটো লগাই পেলাই তেওঁলোকে নিজকে কংগ্ৰেছী বনাই পেলাই তেওঁলোকে কংগ্ৰেছ হিচাপত কমেণ্ট কৰে মানে বেয়া কমেণ্ট কৰে কিন্তু কংগ্ৰেছ হিচাপত কমেণ্ট কৰে আৰু যেতিয়া সেই একাউণ্টবিলাকলৈ যাব 300টা ফ্ৰেণ্ড আছে 400টা ফ্ৰেণ্ড আছে আৰু সব একাউণ্টবিলাক লগ এতিয়া তেওঁলোকে কংগ্ৰেছী চোলা পিন্ধিছে মানে ফেক কংগ্ৰেছী মানে ফটো লগাই পেলাই তেওঁলোকে কি কৰিছে ফেক একাউণ্টবিলাক খুলি পেলাই আমাৰ বিৰোধী পক্ষ হওক বা সাধাৰণ জনতাই হওক তেওঁলোকে কমেণ্ট কৰিবলৈ আৰম্ভ কৰে আৰু এইটো দলৰ পৰা কি আপোনালোকে আশা কৰিব যিটো দলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্বাচনী সভাত কি কয় আমাৰ নেতা কৰ্মীসকল গাখীৰ দিয়া গৰু হয় যিমানে গাখীৰ দিব সিমানে বোলে মানে গাখীৰ খাব সিমানে যিমানে দানা খাব সিমানে গাখীৰ দিব তেনেকৈ কয় এইখন চৰকাৰৰ নেতা মন্ত্ৰীসকলে কি কয় যে কংগ্ৰেছৰ দিনত বোলে মহিলাসকলে অস্তিত্ব হনন কৰি পেলাই চাকৰি লৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুদ নিজে কমলনাথ ডাঙৰীয়া কি কৈছে চেলেঞ্জ দিছিলে যে 10 জনপদটো জ্বলাই দিবলৈ 10 জনপদত কোন আছিলে আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী কংগ্ৰেছ কি বিধৱা বুৰ্খা জাৰ্চি গাই 50 কৰোৰ কি গাৰ্লফ্ৰেণ্ড এইবিলাক কোনে কয় মহিলাসকলকতো টাৰ্গেট কৰে এতিয়া তেওঁলোকে নিজৰ দলৰ মানুহকে টাৰ্গেট কৰা আৰম্ভ কৰিছে এতিয়া মানে এইখন চৰকাৰৰ বিৰুদ্ধে যোনে ক'ব তেওঁলোকে মানে এনেধৰণে মানে অপপ্ৰচাৰত নামি পৰে আচৰিত লাগিছে মানে 501 নম্বৰ কোঠাত কিবা অশ্লীলতা চলে নেকি এইবিলাক আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিয়ে আৰু আমি শুনিবলৈ পাইছোঁ যে তাত বোলে 3টা নে 4টা শিফটিঙো থাকে 12টা বজাত থাকে 10টা বজাত থাকে 4টা বজাত থাকে 3টা বজাত থাকে শিফটিং ৱাইজত ল'ৰা ছোৱালীখিনি ৰাখিছে মানে কমেণ্ট কৰিবৰ কাৰণে আৰু আমি সামাজিক মাধ্যমত কালি দেখিব পাইছোঁ টিম লিডাৰৰ বোলে সেই আইটি চেলৰ সেই অসভ্য চেলটোৰ টিম লিডাৰৰ বোলে দৰমহা 1 লাখ টকা আৰু কণ ল'ৰা ছোৱালীসকলক 13,000 টকা দৰমহা দিছে কেৱল বেয়া কথা লিখিবৰ কাৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এনেদৰে ব্যৱহাৰ কৰিছে প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে তেওঁলোকৰ নেতা মন্ত্ৰীসকলৰ ল'ৰা ছোৱালীবিলাকক কিয় নলগায় আমাৰ যুৱ প্ৰজন্মক কিয় ধ্বংস কৰিব বিচাৰিছে চৰকাৰী স্কুলটো বন্ধ কৰিলে এতিয়া ৰেচনৰ ফ্ৰী চাউল খুৱাই পেলাই আপোনাৰ এইবিলাক আমাৰ ল'ৰা ছোৱালী জীৱন ধ্বংস কৰিব ওলাইছে তেওঁলোকৰ ল'ৰা ছোৱালী আমেৰিকা লণ্ডনৰ বাহিৰত পঢ়িব তেওঁলোকৰ মানে এমাহৰ খৰচে 50 লাখৰ ওপৰত আৰু আমাৰ ল'ৰা ছোৱালীক 13,000 টকা এটা দিছে কিহৰ কাৰণে বেয়া কমেণ্ট ক'ব নোৱাৰি মানে মোৰ ফটো মোৰ বিষয়ে কিমান মোক কৈছিলে যে কংগ্ৰেছ চৰকাৰ থাকোঁতে মই বোলে প্ৰষ্টিটিউশ্যনৰ লগত জড়িত আছিলোঁ এতিয়া বোলে মই কংগ্ৰেছৰ মুখপাত্ৰ তেনেকৈ যেতিয়া কেছ দিলোঁ পুলিচেও কেছ নলয় এইবিলাক এনেধৰণৰ অপপ্ৰচাৰ চলায় আমি ভয় নকৰোঁ ইহঁতৰ চৰিত্ৰ অসমবাসীয়ে বুজি পাইছে এওঁলোকৰ চৰিত্ৰ কালি বিজেপিৰ পুৰণা এজন নেতা জ্যেষ্ঠ নেতা তেওঁৱে কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু এজনে বোলে কি কৰিছে চেনেলৰ লগ' লগাই পেলাই ফেক নিউজবিলাক মানে ৰাইজৰ মাজত এৰি দিয়ে সঁচা কথা তেওঁলোকে চেনেলৰ লগও চুৰ কৰে ইমান অসভ্য এটা দল মানে ভাৰত মাতা কি জয় কয় তাৰপিছত তেওঁলোকৰ চৰিত্ৰ সনাতনী ধৰ্মত এয়া লিখা আছে নেকি যে কোনোবাই যদি চৰকাৰ বিৰুদ্ধে মাত মাতে তেওঁলোকক অশ্লীলভাৱে গালি গালাজ কৰা ফটো জইন কৰোৱা এইবিলাক শিকাইছে নেকি সনাতনী ধৰ্মত লিখা আছিলে নেকি নিজৰ ৰাজ্যক ভাল পাবলৈ সঁচা কথা ক'বৰ কাৰণে বিজেপি আৰু RSSৰ সদস্য হ'ব লাগিব নেকি
বিজেপি আৰু RSSৰ সদস্য বুলি গোটেই সমাজখন লেতেৰা কৰিছে ৰাইজ জাগিব হ'ল কালি আমি কোৱা কথা নহয় বিজেপি জ্যেষ্ঠ নেতাই কৈছে এটা চেনেলত যে 10,000 একাউণ্ট আছে ফেক একাউণ্ট 501 নম্বৰ কোঠাত কম বয়সীয়া ল'ৰা ছোৱালীক ৰাখিছে প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে আমাৰ ল'ৰা ছোৱালীক কোনফালে নিছে এইখন চৰকাৰে এই দলটোৱে কোনফালে নিছে মানে লাজ লাগে ভাবিলে মানে আচৰিত লাগে ইমান তলত গৈছে এতিয়া মানে IT সেলৰ সিন্ডিকেট চলিছে গৰু সিন্ডিকেট মাটি সিন্ডিকেট পানী সিন্ডিকেট সুপাৰী সিন্ডিকেট সব সিন্ডিকেট দেখিলো এতিয়া IT সেলৰ সিন্ডিকেট চলি আছে তাৰ বাহিৰে একো নাই সমাজখন লেতেৰা কৰিছে আৰু এওঁলোকৰ কমেণ্টত আমাৰ ৰাইজে এতিয়া গম পাই গৈছে যে ফেক কমেণ্ট কোনো গুৰুত্ব নিদিয়ে পিছে তেওঁলোক পগলা হৈ গৈছে ইমানে তলত নামিছে এতিয়া কংগ্ৰেছৰ আমাৰ নেতাবিলাকৰ ফটো লগাই তেওঁলোকে নিজকে কংগ্ৰেছী বনাই কংগ্ৰেছৰ আমাৰ মানুহবিলাকৰ কমেণ্টত গৈ তেওঁলোকে মানে একাউণ্টত গৈ কমেণ্ট কৰে ইমান অশিষ্ট এই দলটো তেওঁলোকে নীতি আদৰ্শৰ কথা কয় মহিলাক সন্মান কৰাৰ কথা কয় তেওঁলোকে কেৱল নিজৰ পৰিবাৰ নিজৰ ঘৰৰ মানুহখিনিকে সন্মান কৰে সাধাৰণ ৰাইজৰ মহিলা সাধাৰণ ৰাইজক তেওঁলোকে সন্মান নকৰে কালি দেখোন জয়ন্ত দাস ডাঙৰীয়াই ক'লে এই কথাৰ প্ৰত্যুত্তৰ দিব পাৰিবনে এই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেওঁ এজন ৰাজ্যিক মানে কেন্দ্ৰীয় মন্ত্ৰী হয় তেওঁৰ আচৰণ দেখিছেনে তেওঁ মই আগতে কৈছিলোঁ তেওঁ ব্ৰডকাষ্টিং মিনিষ্টাৰহে হ'ব লাগিছিলে তেওঁ হৈছে আপোনাৰ মানে ওলমি থকা এজোপা লতা হয় তাৰ বাহিৰে লাজুকী লতা তেওঁ তাৰ বাহিৰে অন্য একো নহয় তেওঁৰ নামটো পবিত্ৰ মাৰ্ঘেৰিটা ভুল হ'ল অপবিত্ৰ ৰাখিব লাগিছিলে ইমান এটা নিকৃষ্ট দল হয় আজি প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে দিলীপ শইকীয়া ডাঙৰীয়াক কথা সুধিব বিচাৰিছোঁ তেওঁ বহুত নম্ৰভাৱে সংবাদ মাধ্যমৰ কথাবোৰ কয় যেন একোৱে গম নাপায় তেওঁৰ নাকৰ তলতে তেওঁ গম নোপোৱাকৈ 501 নম্বৰ ৰুমত কি চলি আছে ৰাইজে জানিব বিচাৰিছে এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে সেই 501 নম্বৰ কোঠাটো চাগে এতিয়া সলনি কৰি দিব এতিয়াতো ৰাইজে গম পালে কাৰণ তেওঁলোকৰ নিজৰ নেতায়ে কৈছে যে 501 নম্বৰত বোলে মানে 10,000 ফেক একাউণ্ট আছে 10,000 ফেক একাউণ্ট আছে আৰু ফেক একাউণ্টৰ পৰা কি কৰে অশ্লীল মন্তব্য দি থাকে অশ্লীল মন্তব্য মোকে কয় সুপৰ্ণেখা কপালখন ডাঙৰ 50 পইচা 20 পইচা অমিতা বাইদেউ কপালখন ইমান ডাঙৰ তাতে বোলে প্লেনখন ৰাখিব পাৰিব এইবিলাকতো ক'বই পাৰি তাতকৈ অশ্লীল মন্তব্য দিয়ে ইমান অসভ্য মানে এই দলটোৰ কিছুমান নেতা কৰ্মী আছে এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী আমেৰিকা বাহিৰৰ পৰা লৈ আনি পেলাই IT সেলৰ লগত IT সেল নহয় এইটো গোবৰ সেল ৰাখিব লাগে নামটো মানুহে ভাত খাবলৈ নাপালে গোবৰ খাব নালাগে ইমান অসভ্য হৈ গৈছে তেওঁলোকে কৈছিলে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ মুক্ত ভাৰত বনাব এতিয়া দেখোন পুৰণি বিজেপি মুক্তহে ভাৰত হ'ল দেখিবলৈ পালোঁ এতিয়া কংগ্ৰেছ যুক্তহে হ'ল দেখোন এতিয়া কথা আছে যে লিষ্টখনৰ কথা আপুনি যিহেতু কৈছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব তেওঁহে ভালদৰে জানে তেওঁ চিনাকি অচিনাকিৰ কথা কয় এতিয়া চিনাকিকে দিছে নে অচিনাকি দিছে তেওঁলোকেহে জানিব এতিয়া যি দেখিছোঁ মুখ্যমন্ত্ৰীয়ে দেখোন জয় ময় তেওঁৰ মতে দেখোন চলে বাকীবিলাক দেখোন পুৰণি কৰ্মীৰ কামেই নাইকিয়া হ'ল এতিয়া পুৰণি কৰ্মীবিলাক এতিয়া লেঠেচিঙা ভেঙেনা হ'ল তেওঁলোক এতিয়া গাঁতত সোমাই গ'ল আৰু এনেকুৱাহে অৱস্থা দেখিছোঁ কংগ্ৰেছক মানে ধূলিচ্ছাদ কৰাৰ কথা কৈছিলে এতিয়া দেখোন বিজেপি দলটোৱে লাহে লাহে ধূলিচ্ছাদ হৈ গৈছে কালি ক্ষোভৰ বহিঃপ্ৰকাশ দেখা নাই কালি আপুনি ফেচবুক চাব নোৱাৰে চেনেল চাব নোৱাৰে সকলোৱে ক্ষোভ উজাৰিছে কিহৰ কাৰণে উজাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইমানেই ভালদৰে অনুশাসন পালন কৰি যদি দলটো নিষ্ঠা সহকাৰে চলাই আছিলে তেনেহ'লে সেই দলটোত আজি পুৰণা বিজেপি কৰ্মীসকলে মিডিয়াৰ আগত আহি পেলাই এনেদৰে জানো ক'ব কেতিয়াও নকয় এই তাতেই ভাবক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিনাকিকে দিছে নে অচিনাকিকে দিছে নে এতিয়া তেওঁহে জানিব আমিতো গম নাপাম ৰাইজে এতিয়া মানে গম পাই গৈছে বিজেপিৰ আচল চৰিত্ৰ তেওঁলোকে বগা কুৰ্তা পায়জামা পিন্ধিলে নহয় বগা কুৰ্তা পায়জামা যে তেওঁলোকৰ লেতেৰা হৈছে ৰাইজে সকলো গম পাইছে আৰু তাতোতকৈ ডাঙৰ কথা IT সেলৰ সিন্ডিকেটৰ যে কথা যে ফাদিল হ'ল জয়ন্ত দাস ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ